हेलो फ्रेंड्स, ये खबर आप आज का ब्लॉग यहाँ पे मैं स्टार्ट होगा। बहुत दिन के बाद हम लोग को मैं यहाँ पे मेरा जल जीवन मिशन का या अंदर का दृश्य में दिखाऊंगा। अभी पूरा पानी फिल्टर यहाँ है, केनेके लगिसे फिल्टर का पानी बिला धुनियाके फिल्टर करी आछे। तारपिছত आमी फिल्टर करार पाছত इफारे ऊपर टेंकिटोले आमी पटियाई आछो। देखिছে छमाहमान হৈছে কিন্তু आमार गाँवत जल जीवन मिशन आतो 2 बছर हो गई। एतियाলৈকে पानी धुनियाके दी आछो। अलप पानीतो अलप आयरन থাকিবই আৰু এইভাবে ফিল্টাৰো কেতিয়াবা বালি অনকালকে চেঞ্জ কৰিবলগীয়া হয়। বালি আৰু ইল দিয়া আছে, ধুনীয়াকৈ ফিল্টাৰ কৰি আছে। এতিয়া এইটো কটকটি ইয়াত 3টা ওয়াই জংশন দিয়া আছে। ইয়াত উজনি নামনি আৰু বাহিৰে ভিতৰে তেনেকৈ ধুনীয়াকৈ দিয়া আছে। এইটো তেজমমা এই কাৰেঙৰে এনেকৈ পুৰ ৰুই দিছোঁ মই ধুনীয়াকৈ। এনেকৈ ধুনীয়াকৈ মই পুৰ ৰুই দিছোঁ। ঘৰ ঘৰ জল আপোনালোকে দেখিছে নিশ্চয়। ধুনীয়াকৈ পুৰ মই ৰুই দিছোঁ। মই বাউণ্ডাৰীৰ ভিতৰতে ইয়াত অমৃতা গছ আৰু ভোট জলকীয়া গুটি লাগিছে। ইয়াত ফুল ফুলিছে কণ জলকীয়া আৰু ইফালে ধুনীয়াকৈ গুটি লাগিছে। গোল ভোট জলকীয়া এনেকৈ ইঞ্জিনিয়াৰিং ডিজাইন কেনেকৈ লগাই দিছে। ইঞ্জিনিয়াৰ দুটা মটৰ দিয়া আছে। এটি মোৰ জলমিত্ৰৰ কাম। সদায় কাৰেঙৰ লগত লাগি থাকিব লাগে। এইভাবে আমাৰ পাব্লিক হেল্থ অফিচৰ পৰা যেতিয়া আমি ধেমাজি ITI কলেজত ট্ৰেইনিং দিবলৈ গৈছিলোঁ, তেতিয়া আমাক ধুনীয়াকৈ চেফটি কিছু কথা আমাক ধুনীয়াকৈ চাৰিওতে শিকাইছিলে। এইভাবে আমাক ধুনীয়াকৈ কি চেফটি বা ইয়াৰ জলমিত্ৰৰ কামৰ ওপৰত কি বস্তু লাগে এই ওপৰত ধুনীয়াকৈ আমাক ৰেঞ্জ দিছেগৈ। এইবিলাক কি সঁজুলি আছে আপোনালোকক মই দেখুৱাম, আপোনালোকে চাই থাকক। এয়া চাহ আৰু আছে এই বস্তাৰ ভিতৰত আছে হাতুৰি দিছে, দিছে হাতৰ মোজা দিছে, গ্লভছ। আৰু সময়ে আমি পানী দিওঁতে য'ত লিক হৈ থাকে তাৰপৰা আমি ধুনীয়াকৈ এইবিলাক দিছে। যেতিয়া আমাৰ এই ব্ৰতৰ কিবা এটা যদি টাচিং হৈ থাকে তেতিয়াহ'লে আমি ইয়াৰ পৰা চুবলগীয়া হয় ভিতৰে, বা এইবিলাক যেতিয়া কেনেবাকৈ যদি জ্বলি যায় চুবলগীয়া হয়। এইভাবে আমাক ট্ৰেইনিঙত ধুনীয়াকৈ চাৰিওতে শিকাইছিলে। এইভাবে আমি যিমান চেফটি ৰুলৰ বস্তু বা মেকানিকেল যেটো ইয়াৰ
দৰকাৰ এইবিলাক আমাক দিছে আপোনালোকে চাই থাকক ট্ৰেইনিঙত গৈছিলোঁ তেতিয়া আমাক ধুনীয়াকৈ শিকাইছিলে এইভাবে আমি এইবিলাক পাইছোঁ আৰু ৰাইজৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত আগলৈ ধুনীয়াকৈ চলাই নিবৰ বাবে এই ট্ৰেইনিং দিওঁতে ধুনীয়াকৈ আমাক শিকাইছিলে আৰু প্ৰেক্টিকেলি মই ইয়াতো যি মিস্ত্ৰীবিলাক ইয়াত কাম কৰি আছিলে তেতিয়া মই অলপ শিকিছিলোঁ এইবিলাক এইভাবে মই অলপ তেনেকৈ আৰু এতিয়া ৰেগুলাৰ পানী দিয়া ছমাহ হৈছে আৰু আগলৈ ধুনীয়াকৈ আপোনালোকৰ আশীৰ্বাদ কৰি যাম চাই থাকক আৰু এইটো অন্দা এটা দিছে যেতিয়া আমাৰ কানেকশ্যনবিলাক ক'ৰবাত খুলি যায় বা তেনেকৈ পাইপবিলাক য'ত ফুটা ওলায় এই বনাবৰ বাবে পেট্ৰলৰ অন্দাটো আমাক দিছে ঘৰ জল এতিয়াই আমাৰ কপাক চাপৰি গাঁও পানী যোগান আঁচনি জল জীৱন মিছন টোটেল 80,000 লিটাৰ টেংকিখন আৰু ইয়াত কানেকশ্যনটো আছে 433 কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ নিশ্চয় আপোনালোকে গম পাইছে ইয়াকে মই জলমিত্ৰ হওঁ আজি 3 মাহ দৰমহা পাইছোঁ এজন সুধিছিলে মোৰ বন্ধু এজনে যে মাহেকত 6,500 দিয়ে 6,500 দিয়ে 80,000 পানী ফিল্টাৰ কৰোঁতে বহুত টাইম লাগে ৰাতিপুৱা 8টা দিব লাগে আৰু সন্ধিয়া 5টা দিব লাগে তেতিয়াহ'লে আমি ইয়াত ফিল্টাৰ কৰোঁতে আমাৰ 5 ঘণ্টামান মোৰ লাগি যায় দিয়া মেলা কৰি মেলি তেনেকৈ হৈছে আৰু কিবা জানিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ' কেনেকৈ লাগিলে আপোনালোকে নিশ্চয় ভাল পাব চাগে এয়ে ধন্যবাদ।